তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ইতিমধ্যে মই যোৱাকালি আপলোড কৰিছিলোঁ এটা ভিডিঅ' আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ যিটো গ্ৰেড 3 পোষ্টৰ বাবে যিটো চিলেবাছ পাব্লিছ কৰা হৈছে তাৰ বিষয়ে মই বিতংকৈ আলোচনা কৰিছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4ৰ বাবে কেনেকুৱা চিলেবাছ ন'টিছ পাব্লিছ কৰা হৈছে তাৰ বিষয়ে মই ভালদৰে আপোনালোকক বুজাই দিম। ভিডিঅ'টো ভালদৰে চাই যাব, এটা এটা কথা ভালদৰে শুনি যাব, আৰু কিবা বুজি নাপালে মোক কমেণ্টত আপোনালোকে সুধিব পাৰে, ঠিক আছে। আৰু যদি মোৰ চেনেলটোত আজি আপুনি নতুনকৈ আহিছে তেন্তে এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া যিকোনো ভিডিঅ' আপুনি চবতকৈ প্ৰথমতে চাব পাৰে, ঠিক আছে। তো আহক ন'টিছখন কেনেকৈ আহিছে। এনেকৈ এটা আহিছে যে প্ৰাৰ্থী এক্সামৰ বাবে দুটা ছেপাৰেট চিলেবাছ পাব্লিছ কৰা হৈছে, যিবিলাক 8 পাছ, প্ৰথমতে 8 পাছবিলাকৰ বাবে পাব্লিছ কৰা হৈছে, আৰু তাৰপিছত মেট্ৰিক পাছৰ বাবে বেলেগ চিলেবাছ আছে, ঠিক আছে। এনেকৈ এখন ন'টিছত কোৱা হৈছে। আৰু যিবিলাকে ITI পাছ চাৰ্টিফিকেট আছে, ITI পাছ কৰা, হয়তো তেওঁ ৱায়াৰমেনো হ'ব পাৰে বা ইলেক্ট্ৰিচিয়ানো হ'ব পাৰে, ৱেল্ডাৰ হ'ব পাৰে, মেকানিষ্ট হ'ব পাৰে, ইলেক্ট্ৰনিক্স হ'ব পাৰে, তো তেওঁলোকেও এইটোৰ বাবে এপ্লাই কৰিব পাৰে, ঠিক আছে। তো আহক, তো ইয়াত কোৱা হৈছে যে দ্য ছাবজেক্টছ ফৰ বথ দ্য কেটাগৰিজ অফ ৰিটেন এক্সামিনেশ্যনছ উইল বি এজ লিষ্টেড বিল'। তো কি কি ছাবজেক্টৰ ওপৰত আহিব কুৱেশ্যনবিলাক সেইকেইটা ধুনীয়াকৈ ন'টিছখনত দিয়া হৈছে। তো ফাৰ্ষ্ট কৈছে যে ইংলিছ আহিব, তাৰপিছত কোৱা হৈছে ছ'চিয়েল ষ্টাডিজ আহিব, তাৰপিছত কোৱা হৈছে মেথমেটিক্স আহিব, তাৰপিছত জেনেৰেল নলেজ, আৰু তাৰপিছত মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, ঠিক আছে। এই 5টা ছাবজেক্টৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব, যিবিলাকে গ্ৰেড 4 পোষ্টবিলাকৰ বাবে এপ্লাই কৰিছে। তো ইংলিছৰ আপুনি বিভিন্ন গ্ৰামাৰৰ পৰা আদি কৰি গোটেইখিনি ভালদৰে চাব, আৰু তেনেকৈ সমাজ বিজ্ঞানৰ জিঅ'গ্ৰাফী যিমানবিলাক আছে গোটেই টপিকবিলাক ভালদৰে পঢ়িব। আৰু মেথমেটিক্সৰ বিভিন্ন ধৰণৰ টপিক আছে, হয় নহয়, সেইবিলাক ভালদৰে চাব। আপুনি ইউটিউবত ধুনীয়া ধুনীয়া ভিডিঅ' পাব, বা মই কিছুমান ভিডিঅ' আপোনালোকক দিবলৈ যত্ন কৰিম, সেইবিলাক ভালদৰে চাই পঢ়িব। আৰু জেনেৰেল নলেজতো বিভিন্ন ধৰণৰ ভাল ভাল কিতাপ আছে, সেইবিলাক আপোনালোকে পঢ়িব। আৰু মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং কি বস্তু সেইটো আপোনালোকে জানেই, আৰু যদি নাজানে সেয়াও আপুনি ধুনীয়াকৈ ইউটিউবত পাই যাব, ঠিক আছে। এই 5টা টপিকৰ ওপৰত আহিব। আৰু তাৰপিছত কৈছে যে দ্য মিডিয়াম অফ লেংগুৱেজ ইন কুৱেশ্যন পেপাৰ্ছ উইল বি আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। কি কৈছে যে কুৱেশ্যন পেপাৰ যিটো মিডিয়াম হ'ব সেয়া অসমীয়াত হ'ব, বেংগলীত হ'ব, ইংলিছত হ'ব, বড়োত হ'ব আৰু হিন্দীত হ'ব, ঠিক আছে। তাৰপিছত কৈছে দেয়াৰ উইল বি টোটেল অফ 135 মাল্টিপুল চইচ কুৱেশ্যনছ। টোটেল কেইটা আহিব? 135টা কুৱেশ্যন আহিব, আৰু তাৰ 4টাকৈ এনচাৰ দিয়া থাকিব, মাল্টিপুল চইচ থাকিব, ঠিক আছে। আৰু কেৰিং 1 মাৰ্ক, আৰু প্ৰত্যেকটো কুৱেশ্যনৰ 135টা কুৱেশ্যনৰ প্ৰত্যেকটোৰ বাবে 1 নম্বৰকৈ থাকিব। আৰু টু বি এটেম্পটেড ইন 2 hours 30 minutes, 2 ঘণ্টা 30 মিনিট দিয়া হ'ব, তাত 2.5 ঘণ্টা সময় দিয়া হ'ব। অনলি 1 এনচাৰ উইল বি কাৰেক্ট এনচাৰ ফৰ ইচ কুৱেশ্যন। আৰু কি কৈছে, যিহেতু আপোনাক 4টা মাল্টিপুল চইচ দিয়া থাকিব, তাৰ ভিতৰত অনলি এটা শুদ্ধ উত্তৰ হ'ব, আৰু তাৰ ভিতৰত আপুনি সেইটো বাছি উলিয়াব লাগিব, ঠিক আছে। তাৰপিছত নিগেটিভ মাৰ্কছ অফ 0.25 উইল বি এৱাৰ্ডেড ফৰ ইটছ ইনকাৰেক্ট এনচাৰ। আৰু যদি আপুনি কিবা এটা ভুল উত্তৰ চিলেক্ট কৰে তেন্তে সেই ভুল উত্তৰৰ বাবে 1 নম্বৰটো যাবই, আৰু লগতে তাৰ লগতে 0.25 এটা নম্বৰ যাব, যিটো কোৱা হ'ব নিগেটিভ মাৰ্কিং, ঠিক আছে। তাৰপিছত কৈ আছে দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম। আৰু কেতিয়া এক্সামটো হ'ব সেয়া এতিয়ালৈ আপডেট দিয়া হোৱা নাই, তাৰ বিষয়ে আপডেট অতি সোনকালেই দিয়া হ'ব, আৰু আপডেট দিয়াৰ লগে লগে মই আপোনালোকক এটা ভিডিঅ' বনাই দিম। আৰু এই ন'টিছখন মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ভালদৰে চাই ল'ব, বা ইয়াতে আপুনি মই ৰখাই দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব কি কি ছাবজেক্ট আহে, ঠিক আছে। এনেকৈ মই ৰখাই দিছোঁ, আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক কৰিব, আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ সহায় হয়। আৰু শেষত আকৌ ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি লওক, ঠিক আছে। ধন্যবাদ।